নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত যোৱাকালি হৈ যোৱা DLED PETৰ জিকে আৰু ইংলিছ গ্ৰামাৰ পাৰ্টটো আলোচনা কৰা হৈছে। কাৰ কেইটা শুদ্ধ হৈছে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাই ল'ব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, বিজুলী বাতিৰ ফিলামেণ্ট কিহেৰে তৈয়াৰী? উত্তৰ টাংষ্টেন। 2 নম্বৰ, ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতৰ সকলো বিদ্যালয়ক সবলীকৰণৰ বাবে ৰাইজ আৰু ব্যক্তিগত খণ্ডৰ সন্মিলিত প্ৰচেষ্টাক কি বুলি কোৱা হয়? উত্তৰ বিদ্যাঞ্জলি। 3 নম্বৰ, শিক্ষাৰ ক্ষেত্ৰত বিশ্ব বেংকৰ ভূমিকা কি? উত্তৰ উন্নয়নশীল দেশসমূহক শিক্ষা প্ৰকল্পৰ বাবে অৰ্থৰ যোগান ধৰা। 4 নম্বৰ, গান্ধাৰ কলা বিদ্যালয়ে কি দিশত প্ৰধানকৈ জোৰ দিয়ে? উত্তৰ ভাৰতীয় সামগ্ৰী আৰু ভাৰতীয় শৈলী। আজান ফকীৰ সম্পৰ্কে তলৰ কোনটো অশুদ্ধ? এইটো এটা ষ্টেটমেণ্ট বেছ কুৱেশ্যন। ইয়াৰ অশুদ্ধটো বাছি উলিয়াব দিছে। তেওঁ হজৰত শ্বাহ মিৰাণ হিচাপে জনাজাত। তেওঁ ইৰাণৰ পৰা অসমলৈ আহিছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে তেওঁ ইৰাণৰ পৰা অসমলৈ আহিছিল। আচলতে তেওঁ ইৰাণৰ পৰা অসমলৈ অহা নাছিল, তেওঁ ইৰাকৰ বাগদাদৰ পৰা আহিছিল। সেয়ে এইটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 6, কোনটো কমিটি বা কমিশ্যনৰ আধাৰত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 গঠন কৰা হৈছে? উত্তৰ কস্তুৰীৰংগন কমিটি। 7 নম্বৰ, সংবিধানৰ কোনটো অংশই ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰে? উত্তৰ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি। সংবিধানৰ 4 নং অনুচ্ছেদত এই নীতিসমূহ সম্পৰ্কে উল্লেখ আছে। হিমালয় অঞ্চল খনিজ পদাৰ্থৰ ক্ষেত্ৰত সমৃদ্ধ নোহোৱাৰ কাৰণ কি? উত্তৰ অসমান অঞ্চল হোৱাৰ বাবে খনিজ পদাৰ্থৰ অন্বেষণ কঠিন আৰু ব্যয়বহুল। 9 নম্বৰ, শোণিতপুৰ জিলাৰ দ পৰ্বতীয়া ঐতিহাসিক স্মৃতিচিহ্ন কোন প্ৰাচীন ভাৰতীয় ৰাজবংশৰ প্ৰভাৱত নিৰ্মাণ কৰা হৈছিল? উত্তৰ গুপ্ত বংশ। 10 নম্বৰ, 12 বছৰ 7 মাহ বয়সত দবা খেলত গ্ৰেণ্ডমাষ্টাৰ হোৱা তৃতীয় কনিষ্ঠ ব্যক্তিজন কোন? উত্তৰ গুকেশ ডি। 11 নম্বৰ, নাটোৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ নৰ্থ আটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন। 12 নম্বৰ, 2024 চনত অসমৰ উপৰি তলৰ কোনটো ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে? উত্তৰ বাংলা ভাষা। 13 নম্বৰ, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত অলপতে এটা নতুন প্ৰজাতিৰ কপৌফুল আৱিষ্কাৰ হৈছিল? উত্তৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। 14 নম্বৰ, সৌৰ্যমূৰ্তি সম্পৰ্কে তলত দিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱা। এইটো এটা ষ্টেটমেণ্ট বেছ কুৱেশ্যন। 1 নম্বৰ, প্ৰধানমন্ত্ৰীয়ে অলপতে 150 ফুট ওখ ব্ৰঞ্জেৰে নিৰ্মিত আহোম সেনাপতি লাচিত বৰফুকনৰ সৌৰ্য মূৰ্তিটো যোৰহাটত উদ্ভাৱন কৰে। এইটো শুদ্ধ। 2 নম্বৰ, ঔৰংজেবৰ দিনত তেওঁ বৰফুকন হিচাপে মোগলৰ বিৰুদ্ধে আহোম সেনাৰ নেতৃত্ব দিছিল। এইটো শুদ্ধ। 3 নম্বৰ, লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ ৰণত আহোম শক্তিয়ে জয়লাভ কৰিছিল। এইটো শুদ্ধ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ওপৰৰ আটাইকেইটা শুদ্ধ। 15 নম্বৰ, অসম বৈভৱ বঁটা প্ৰথমবাৰৰ বাবে কাক দিয়া হৈছিল? উত্তৰ ৰতন টাটা। ৰতন টাটাক 2021 চনত প্ৰথম অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল। এতিয়া আৰম্ভ কৰিছোঁ ইংলিছ গ্ৰামাৰ পাৰ্ট। দ্য মিনিং অফ দ্য ৱৰ্ড ৰিলুক্টেণ্ট ইজ? এনচাৰ হেজিটেট। 17 নম্বৰ, হুইচ চেণ্টেন্স কণ্টেইনছ এন এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি? ইয়াতে অপশ্যন কেইটা মোৰ মনত নাই, সেইবাবে মই ডাইৰেক্ট এনচাৰটোৱে দিছোঁ। চি ৰেয়াৰলি ইটছ ফ্ৰুইটছ। ইয়াত ফ্ৰিকুৱেঞ্চিৰ অৰ্থটো কোনটোৰ লগত মিলিব সেইটো লিখিব দিছিলে। তো ইয়াৰ উত্তৰ হ'ব চি ৰেয়াৰলি ইটছ ফ্ৰুইটছ। 18 নম্বৰ, হুইচ চেণ্টেন্স ইউজেছ দ্য পাষ্ট টেন্স ফৰ্ম? ইয়াতে চাগে
কুৱেশ্যনত পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্ম আহিছিলে গতিকে উত্তৰটো হ'ব আই হেড ফিনিছ মাই ৱৰ্ক বিফ'ৰ দে কেম 19 নম্বৰ আইডেণ্টিফাই দ্য কাৰেক্ট ভাৰ্ব টু কমপ্লিট দ্য চেণ্টেন্স ইয়াৰ শুদ্ধ উত্তৰ হ'ব লষ্ট দ্য বয় লষ্ট ইজ পেন ইন দ্য প্লেগ্ৰাউণ্ড এই চেণ্টেন্সটো পাষ্ট টেন্সত আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব লষ্ট 20 নম্বৰ হি ছেড আই এম লাৰ্ণিং ফ্ৰেঞ্চ দ্য কাৰেক্ট ফৰ্ম অফ ইনডিৰেক্ট স্পীচ এইটো ডিৰেক্ট স্পীচত আছে নেৰেশ্যনৰ কুৱেশ্যন হয় গতিকে এইটো ইনডিৰেক্ট স্পীচলৈ নিব লাগে এতিয়া হ'ব হি ছেড ডেট হি ৱাজ লাৰ্ণিং ফ্ৰেঞ্চ 21 নম্বৰ দে আৰ ৱাচিং এ মুভি চেঞ্জ ইনটু পেচিভ ভইচ পেচিভ ভইচ কৰিব দিছে গতিকে উত্তৰ হ'ব এ মুভি ইজ বিং ৱাটচ বাই দেম 22 নম্বৰ মিনিং অফ ব্ৰেভ ব্ৰেভৰ চিননিমছ টাইপৰ লিখিব দিছিলে তো অপশ্যনত আছিলে ফিয়াৰলেছ উত্তৰ হ'ব ফিয়াৰলেছ 23 নম্বৰ দ্য অপজিট অফ দ্য ৱৰ্ড জেনেৰাছ জেনেৰাছৰ বিপৰীত অৰ্থ তো অপশ্যনত আছিলে চেলফিছ 24 নম্বৰ when the teacher said Ria had hit the nail on the head she meant তো ইয়াৰ উত্তৰ হ'ব Ria had said exactly the right thing ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ এটা শুদ্ধ হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ